নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ বিশ্বনাথত মছজিদত প্ৰশাসনৰ হাতুৰা পৰা লগে লগে উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে কান্দি প্ৰশাসনক অনুৰোধ জনালে মছজিদটো নাভাঙিবলৈ বিশ্বনাথৰ জাপৰিগুৰিত উচ্ছেদিতৰ মাজত লাগিছে হাহাকাৰ যদি মছজিদ ভাঙিলে তেতিয়াহ'লে চমস্থানো ভাঙি দিয়ক এনেদৰে মন্তব্য কৰিছে উচ্ছেদিত জনতাই আজি বিশ্বনাথত দ্বিতীয় দিনাও অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান দিব লৈছো আন এক খবৰ একাংশৰ আগ্ৰাসনত সংকটত পৰিছে খিলঞ্জীয়া মুছলমান ভূমি অধিকাৰ বিচাৰি এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়া মুছলমানে ভূমি অধিকাৰ বিচাৰি এবাৰ ওলাইছে শ শ খিলঞ্জীয়া মুছলমান একাংশৰ বাবে মাটি হেৰুৱাইছে দেশী মুছলমানে ধুবুৰী জিলাত খিলঞ্জীয়া মুছলমানক সুৰক্ষা দিয়াৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী খিলঞ্জীয়া মুছলমানে লগতে ভূমি বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিবলৈ চৰকাৰক জনাইছে দাবী একাংশ দালালৰ বাবে নতুন মানুহৰ হাতলৈ গৈছে ভূমি দেশী জনগোষ্ঠীয় মঞ্চৰ অসমৰ উদ্যোগত এই বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ খিলঞ্জীয়া মুছলিম জনতাই ধুবুৰী মধুশোলমাৰীত প্ৰতিবাদ সাব্যস্ত কৰিলে খিলঞ্জীয়া মুছলমানে একাংশ দেশী লোকৰ মাটি উচ্ছেদ কৰিবলৈ জাৰি কৰা জাননীৰ বিৰোধিতা কৰিছে প্ৰতিবাদকাৰীয়ে দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ ৭৯খন আসনত খেলিমেলি কৰি নিৰ্বাচন জয়ী বিজেপিৰ এবাৰ ভোট চুৰিক লৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীৰ বিস্ফোৰণ লোকসভাৰ ৭৯খন আসনত হৈছে বিসংগতি খেলিমেলি নকৰিলে ৩১৬খন আসন পালে হয় ইণ্ডিয়াই ইয়াৰ পৰিৱৰ্তে এনডিএ পালেহেঁতেন ২১৩খন আসন লোকসভা নিৰ্বাচনত খেলিমেলি নকৰিলে জয়ী হ'লহেঁতেন ইণ্ডিয়া ৰাহুল গান্ধীৰ অভিযোগৰ মাজতে এবাৰ অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰ এই বিস্ফোৰক মন্তব্য ৭৯খন আসনত খেলিমেলি কৰি বিজেপিয়ে জয়লাভ কৰা অভিযোগ উত্থাপন কৰিছে পৰকলা প্ৰভাকে দিব লৈছো আন এক ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ বিজেপিৰ দলৰ মাজত সোমাই আছে গৰু চোৰ এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে তেওঁ মন্তব্য কৰি কয় যে আটাইতকৈ ডাঙৰ গৰু চোৰজন নলবাৰীত থাকে বিজেপিত অকল গৰু চোৰেই নাই এবাৰ ভোট চোৰো ধৰা পৰিছে ৰাহুল গান্ধীয়ে ধৰা পেলাইছে বিজেপিৰ ভোট চুৰি গৰু চোৰ আৰু ভোট চোৰৰ প্ৰসংগক লৈ এনেদৰে সৰব সাংসদ গৌৰৱ গগৈ দিব লৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ উচ্ছেদৰ মাজতে মুছলমানে দলে বলে ত্যাগ কৰিলে বিজেপি ত্যাগ কৰি দলে বলে যোগ দিলে কংগ্ৰেছত ৰূপৈয়াতৰ পশ্চিম শালমাৰাত কংগ্ৰেছৰ এই বিশাল যোগদান সভা অনুষ্ঠিত হয় নুৰুল হুদাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে সংখ্যালঘু জনতাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰূপৈয়াতত বিজেপিত দেখিবলৈ পোৱা গৈছে খহনীয়া দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ কোনো মিয়া ভাড়াঘৰত থাকিব নোৱাৰিব শিৱসাগৰত খিলঞ্জীয়াক আক্ৰমণৰ পাছতেই এই হুংকাৰ চিতু বৰুৱাৰ শিৱত ফাটি পৰিছে একাংশ জাতীয় দল সংগঠন খিলঞ্জীয়া কিশোৰক ইলিয়াছে আক্ৰমণ কৰাৰ পাছতেই উত্তপ্ত হৈ পৰিছে শিৱসাগৰ শিৱত ফাটি পৰিছে জাতীয় দল সংগঠন কোনো মিয়া ভাড়াঘৰত থাকিব নোৱাৰিব শিৱসাগৰত মিয়াই অসমীয়াৰ গাত হাত দি ভুল কৰিলি অসমীয়া কিশোৰক আক্ৰমণ কৰাৰ প্ৰত্যুত্তৰ দিয়া হ'ব এনেদৰে হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই সামাজিক মাধ্যমত আজি জাতীয় সংগঠনৰ নেতা চিতু বৰুৱাই প্ৰেৰণ কৰিছে এই হুংকাৰ হাজিৰা ধন বিচৰাৰ বাবেই অসমীয়া কিশোৰক আক্ৰমণ কৰিছে ইলিয়াছ নামৰ পকা মিস্ত্ৰীৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে শিশু শ্ৰমিকক নিয়োগ কৰি হাজিৰা ধন নিদিলে ইলিয়াছে ইতিমধ্যে শিৱসাগৰ আৰক্ষী আটক কৰিছে আক্ৰমণকাৰী ইলিয়াছক সামাজিক মাধ্যমত জাতীয় সংগঠনৰ নেতা চিতু বৰুৱাই প্ৰেৰণ কৰিছে এই হুংকাৰ দিব লৈছো আন এটা খবৰ আজি ৰেংমা বনাঞ্চলৰ প্ৰায় ৪০০ বিঘা ভূমিত চলিল বুলডোজাৰ আজিৰে পৰা পুনৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ উচ্ছেদ পুৱা ১০ বজাৰ পৰাই দুখনক গাঁৱত পৰিছে প্ৰশাসনৰ হাতুৰা কৃষ্ণপুৰ হালধিবাৰী গাঁৱৰ ২০০ৰো অধিক বাসগৃহত হ'ব উচ্ছেদ প্ৰায় ৪০০ বিঘা ভূমিত প্ৰশাসনে চলাব বুলডোজাৰ সাজু হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লগতে বন বিভাগৰ লোক প্ৰথম পৰ্যায়ত ১০,০০০ বিঘা ৪,০০০ গৃহ দখলমুক্ত কৰিছিল প্ৰশাসনে ৰেংমা বনাঞ্চলত প্ৰায় ২৫০০ বিঘা মাটিত উচ্ছেদৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত জনালে এই কথা বনভূমি আৰু চৰণীয়া ভূমি সুৰক্ষা কৰাৰ বাবে চলি যাব উচ্ছেদ অভিযান দিব লৈছো এটা ব্ৰেকিং নিউজ ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আইডি বিস্ফোৰণ শ্বহীদ হৈছে এজন সেনা জোৱান ছত্তীশগড়ৰ বিজাপুৰত পুনৰ আক্ৰমণ চলাইছে মাওবাদীয়ে এবাৰ বিজাপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা সোমবাৰে পুৱা তাত সংঘটিত হয়
IED বিস্ফোৰণ ইয়াৰ আঁৰত মাওবাদী থকা বুলি কোৱা হৈছে। এই ঘটনাত এজন জোৱান শ্বহীদ হোৱাৰ খবৰ পোৱা গৈছে, আন দুজন জোৱান আহত হৈছে। ছত্তীশগড় জিলা আৰক্ষী ৰিজাৰ্ভ গাৰ্ড দীনেশ নাগৰ নিহত জোৱানৰ তালিকাত আছে। সোমবাৰে ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান চৌহদত সংঘটিত হয় এই বিস্ফোৰণ। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে সোমবাৰে পুৱা ডিআইজি দীনেশ নাগৰ নেতৃত্বত এটা দলে মাওবাদী শিবিৰত অভিযান চলায়। এই সময়তে সংঘটিত হৈছিল বিস্ফোৰণৰ ঘটনাটো। উল্লেখ্য যে মাওবাদী নিৰ্মূল অভিযানৰ লক্ষ্য দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু সেই লক্ষ্যৰে ছত্তীশগড় বনাঞ্চলত নিতৌ চলি আছে মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলীৰ সংঘৰ্ষ। মাত্ৰ দুদিন পূৰ্বে ছত্তীশগড় বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বন্দুকৰ যুঁজত দুজন মাওবাদী নেতা নিহত হৈছিল। তেওঁলোকৰ মূৰৰ দাম আছিল ৩৫ লাখ টকা। মোহলা মানপুৰ আম্বাগড় চৌকি জিলাৰ মদনৱাৰা বনাঞ্চলত মাওবাদীয়ে আত্মগোপন কৰি থকা বুলি গোপন সূত্ৰৰ পৰা নিৰাপত্তাৰক্ষীয়ে গোপন খবৰ লাভ কৰে। সেই তথ্যৰ ভিত্তিত যোৱা সপ্তাহত বুধবাৰে নিশা যৌথ বাহিনীয়ে বনাঞ্চলত অভিযান চলাইছিল। বনাঞ্চল অভিযান চলাই মাওবাদীৰ সৈতে গুলীয়াগুলী আৰম্ভ হয়, য'ত মাওবাদী নেতা বিজয় ৰেড্ডী আৰু লোকেশ চালাম নিহত হয়। বিজয় মাওবাদীৰ দণ্ডকাৰণ্য বিশেষ খণ্ড সমিতিৰ সদস্য আছিল। বনাঞ্চলত অভিযান চলাই মাওবাদীৰ সৈতে গুলীয়াগুলী আৰম্ভ হয়, য'ত মাওবাদী নেতা বিজয় ৰেড্ডী আৰু লোকেশ চালাম নিহত হয়। বিজয় মাওবাদীৰ দণ্ডকাৰণ্য বিশেষ খণ্ড সমিতিৰ সদস্য আছিল। তেওঁৰ মূৰৰ দাম আছিল ২৫ লাখ টকা। লোকেশ মাওবাদীৰ এখন আঞ্চলিক সমিতিৰ সদস্য, তেওঁৰ মূৰৰ দামো আছিল ১০ লাখ টকা। যৌথ বাহিনীৰ শিবিৰত অভিযান ফলস্বৰূপে এতিয়া মাওবাদী কাৰ্যকলাপ বহু পৰিমাণে হ্ৰাস পাইছে। জানিব পৰা মতে যোৱা বছৰত বস্তাৰ সংমণ্ডলৰ ৭খন জিলাত মুঠ ৭৯২ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছিল। ইয়াৰ উপৰিও CPI মাওবাদীৰ সাধাৰণ সম্পাদক নম্বালা কেশৱৰাও উৰ্ফে বাজবৰাজু, পলিট ব্যুৰোৰ সদস্য চালাপাতি, কেন্দ্ৰীয় সমিতিৰ সদস্য নৰাসিংহাচলম উৰ্ফে সুধাকৰৰ দৰে শীৰ্ষ নেতা যৌথ বাহিনীৰ অভিযানত নিহত হৈছে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসম বাংলাদেশ সীমান্ত পৰিচালনা শক্তিশালী কৰা দাবী উত্থাপন কৰিছে দেৱব্ৰত শইকীয়াই। গৃহমন্ত্ৰী অমিত শ্বাহলৈ জৰুৰী হস্তক্ষেপ বিচাৰি বিৰোধী দলপতিয়ে প্ৰেৰণ কৰিব পত্ৰ। অসম বাংলাদেশ সীমান্ত পৰিচালনা শক্তিশালী কৰি অসমত অনুপ্ৰৱেশ ৰোধৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জৰুৰী হস্তক্ষেপ দাবী অসম বিধানসভা বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰযোগে অসম বাংলাদেশ সীমান্ত পৰিচালনা শক্তিশালী কৰিবলৈ জৰুৰী হস্তক্ষেপৰ আহ্বান জনাইছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। অমিত শ্বাহলৈ লিখা পত্ৰখনত শইকীয়াই এই বছৰৰ মে' মাহৰ পৰা অসম আৰক্ষীয়ে পৰিচালনা কৰি অহা পুছবেক অভিযানৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি উল্লেখ কৰিছে যে ২৬৭.৫ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষা বাহিনী BSF মোতায়েন থকাৰ পিছতো ৰাজ্যখনত অনুপ্ৰৱেশ এতিয়াও এক গুৰুতৰ সমস্যা হৈয়ে আছে। শইকীয়াই চৰকাৰী তথ্যৰ উদ্ধৃতি দি গৃহমন্ত্ৰীগৰাকীক জনায় যে যোৱা ১০ মে'ত নতুন পুছবেক কৌশল আৰম্ভ কৰাৰ পিছত ২৩ মে'ত ৩১ মে', ৮ জুন, ২৭ জুন, ৬ জুলাই আৰু ৩ আগষ্টত অভিযান চলোৱা হৈছে। এই অভিযানৰ জৰিয়তে ৩০০ৰো অধিক নথিপত্ৰবিহীন বাংলাদেশী নাগৰিক প্ৰত্যৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় মুখ্যমন্ত্ৰীগৰাকীলৈ লিখা পত্ৰখনত দেৱব্ৰত শইকীয়াই মূলত ৩টা প্ৰধান উদ্বেগৰ বিষয়ে উল্লেখ কৰিছে। প্ৰথমটো হ'ল প্ৰতিকূল ভূ-প্ৰকৃতিত BSFৰ মোতায়েনৰ কাৰ্যকাৰিতা, দ্বিতীয়টো কেন্দ্ৰীয় আৰু ৰাজ্যিক সুৰক্ষা সংস্থাসমূহৰ মাজত সমন্বয়ৰ অভাৱ আৰু তৃতীয়টো হ'ল বিদেশী ন্যায়াধিকৰণ প্ৰক্ৰিয়া অবিহনে ৰাজ্যিক পৰ্যায়ত পুছবেক অভিযানৰ আইনী আৰু কূটনৈতিক প্ৰভাৱ। বিৰোধী দলপতি শইকীয়াই গৃহ মন্ত্ৰণালয়ক BSFৰ কৌশলৰ এক বিস্তৃত পৰ্যালোচনা কৰা, BSF আৰু অসম আৰক্ষীৰ মাজত শক্তিশালী সমন্বয় ব্যৱস্থা স্থাপন কৰা আৰু প্ৰযুক্তিচালিত নিৰীক্ষণ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পত্ৰযোগে আহ্বান জনাইছে। ইয়াৰ উপৰি তেওঁ অনুপ্ৰৱেশৰ মূল কাৰণ সমাধানৰ বাবে বাংলাদেশৰ সৈতে সক্ৰিয় কূটনৈতিক সংযোগ স্থাপন আৰু ৰাষ্ট্ৰীয় নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে অনুপ্ৰৱেশকাৰীৰ সৈতে মোকাবিলাৰ বাবে স্পষ্ট আৰু একক নিৰ্দেশনা ৰূপায়ণৰ বাবেও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক পৰামৰ্শ দিছে। পত্ৰখনত শইকীয়াই উল্লেখ কৰিছে, এই বিষয়ৰ গুৰুত্ব আৰু ইয়াৰ ৰাষ্ট্ৰীয় সুৰক্ষা তথা কূটনৈতিক দিশৰ সৈতে জড়িততাৰ কথা বিবেচনা কৰি মই আপোনাক তাৎক্ষণিক পৰ্যালোচনা কৰি কাৰ্যকৰী সীমান্ত পৰিচালনা নিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণৰ বিনীত অনুৰোধ জনাইছোঁ।